নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আজি আমি মোষ্ট ৰিপিটেড আসাম জিকে অৰ্থাৎ এডিআই 2.0 আসাম পুলিচ আৰু টেট কাম ৰিক্ৰুটমেণ্টৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আসাম জিকে এমচিকিউ কুৱেশ্যনসমূহ লৈ আহিছো আৰু ইয়াৰ পৰা প্ৰশ্ন নিশ্চয় আহিবই কাৰণ এইবিলাক বাৰে বাৰে ৰিপিট হৈ থাকে আৰু যিসকল বন্ধু বান্ধৱীয়ে পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানে দৃঢ় হৈ পৰে আজি আমি ইয়াত টপ 25 এমচিকিউ কুৱেশ্যনসমূহ আলোচনা কৰিম আৰু অপশ্যন ৰিলেটেড যিখিনি পইণ্ট আছে সেই অপশ্যন ৰিলেটেড পইণ্টসমূহৰ আমি পুংখানুপুংখভাৱে আৰু বিস্তৃতভাৱে আমি সম্পূৰ্ণকৈ আলোচনা কৰিম ক'বলৈ গ'লে আমি পোষ্টমৰ্টেম কৰিম তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ব'লক প্ৰথম প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ৱাইল্ড লাইফ চেঞ্চুৰীজ is located in Udalguri district তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য উদালগুৰি জিলাত অৱস্থিত আৰু অপশ্যনসমূহ দিয়া আছে এ বৰনদী অপশ্যন বি দিয়া আছে চক্ৰশিলা অপশ্যন চি দিয়া আছে আমচাং আৰু অপশ্যন ডি দিয়া আছে বুঢ়া চাপৰি আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৰনদী অভয়াৰণ্যখন উদালগুৰি জিলাত অৱস্থিত আৰু অপশ্যন বিত আমি দেখা পাইছোঁ চক্ৰশিলা আৰু চক্ৰশিলা অভয়াৰণ্যখন ক'ত অৱস্থিত আমি জানো ধুবুৰী আৰু কোকৰাঝাৰৰ মাজত অৱস্থিত চক্ৰশিলা অভয়াৰণ্য আৰু চক্ৰশিলা অভয়াৰণ্য কিহৰ বাবে বিখ্যাত যদি আমি চাওঁ তো সেইটো হ'ব সোণালী বান্দৰৰ কাৰণে অৰ্থাৎ গল্ডেন লেংগুৰৰ কাৰণে বিখ্যাত আৰু আমচাং অভয়াৰণ্য আছে আমাৰ কামৰূপ জিলাত আৰু অপশ্যন ডিত আমি বুঢ়া চাপৰি দেখা পাইছোঁ আৰু বুঢ়া চাপৰি অভয়াৰণ্যখন আছে আমাৰ শোণিতপুৰ আৰু নগাঁৱত ঠিক আছে শোণিতপুৰত আছে বিশেষকৈ শোণিতপুৰত অৱস্থিত অ'কে এইখিনি জানিব লাগিব আৰু বন্ধু বান্ধৱীসকল আমি ইতিমধ্যে অসমৰ অভয়াৰণ্যসমূহ বন্যপ্ৰাণী অভয়াৰণ্যসমূহক লৈ পেলাই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ তাতে আমি এই বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ ট্ৰিকৰ সৈতে মনত ৰখাৰ এটি বিশেষ ট্ৰিক তাত আমি উল্লেখ কৰিছোঁ আৰু আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা সেই ভিডিঅ'টো চাব পাৰিব নহ'লে ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে অসমৰ বন্যপ্ৰাণী অভয়াৰণ্যসমূহ গোটেইখিনি চাব পাৰিব ঠিক আছে ইয়াৰ পিছত প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 2 নম্বৰ প্ৰশ্ন The Lasit Borfukan's মৈদাম is located in লাচিত বৰফুকনৰ মৈদাম অৱস্থিত ক'ত বুলি সোধা হৈছে এতিয়া অপশ্যন এ দিয়া আছে শিৱসাগৰ অপশ্যন বি দিয়া আছে যোৰহাট অপশ্যন চি দিয়া আছে ডিব্ৰুগড় আৰু অপশ্যন ডি দিয়া আছে গুৱাহাটী আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব লাচিত বৰফুকনৰ মৈদাম অৱস্থিত অপশ্যন বি যোৰহাটত অৱস্থিত ঠিক আছে এটা খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 3 নম্বৰ প্ৰশ্ন The Guwahati Tea Auction Center was established in the year গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন বৰ্ষত প্ৰতিষ্ঠা কৰা হৈছিল আৰু অপশ্যনসমূহ দিয়া আছে 1968 অপশ্যন বিত আছে 1969 অপশ্যন চিত আছে 1970 আৰু অপশ্যন ডিত আছে 1971 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি জানো আৰু সেইটো হৈছে 1970 অৰ্থাৎ 1970 চনত গুৱাহাটী টি অকশ্যন চেণ্টাৰ প্ৰতিষ্ঠা কৰা হৈছিল মনত ৰাখিব ইয়াৰ পিছৰ আৰু আমাৰ চাহৰ বৈজ্ঞানিক নাম আমি জানো কেমেলিয়া চাইনেচিছ মনত ৰাখিব আৰু চাহত কি পোৱা যায় কেফিন পোৱা যায় ওকে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে which Assamese writer is also known as উপন্যাস সম্ৰাট বা কিং অফ নভেলছ কোন অসমীয়া লেখকক উপন্যাস সম্ৰাট বুলি জনা যায় আৰু অপশ্যনসমূহ দিয়া আছে এ কৃষ্ণকান্ত হেণ্ডিক বা সন্দিকৈ অপশ্যন বিত দিয়া আছে ৰজনীকান্ত বৰদলৈ অপশ্যন চিত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ডিত দিয়া আছে শৰৎচন্দ্ৰ গোস্বামী আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমি জানো তেওঁ হৈছে ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলি জনা যায় আৰু মনত ৰাখিব অসমৰ ৱাল্টাৰ স্কট বুলিও ৰজনীকান্ত বৰদলৈক জনা যায় আৰু তেওঁ এখনি উল্লেখযোগ্য উপন্যাস ৰচনা কৰিছিল মনত ৰাখিব এইটো আছিল জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথমখন উপন্যাস এইটো আৰু সেইটো হৈছে মিৰি জীয়ৰী মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ এইটো আৰু আমি দেখা পাইছোঁ লক্ষ্মীনাথ বেজবৰুৱাক আমি জানো তেওঁ সাহিত্যৰথী বুলি জনা যায় আৰু ৰসৰাজ নামেৰে জনা যায় আৰু অপশ্যন ডিত আমি দেখা পাইছোঁ শৰৎচন্দ্ৰ গোস্বামী আৰু ধৰিব পাৰিছোঁ তেওঁ কোন তেওঁ হৈছে অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী আৰু অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঞিবৰুৱা আৰু অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন অনুষ্ঠিত হৈছিল 1917 চনত আৰু সেইটো হৈছিল শিৱসাগৰত আৰু মনত ৰাখিব অসম সাহিত্য সভাৰ ভৱনটো আছে যোৰহাটত আৰু ইয়াৰ নামটো হৈছে চন্দ্ৰকান্ত ভৱন খুব গুৰুত্বপূৰ্ণ যিখিনি ৰিলেটেড পইণ্ট আমি আলোচনা কৰিছোঁ এইবিলাক খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্ন আৰু কৃষ্ণকান্ত সন্দিকৈ আমি জানো তেওঁ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট
দ্য ছিষ্টেম অফ লেণ্ড ছাৰ্ভেইং ইন আছাম অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল আৰু অপশ্যন নম্বৰ দিয়া আছে এ গদাধৰ সিংহ অপশ্যন বি দিয়া আছে ৰুদ্ৰসিংহ অপশ্যন চি দিয়া আছে নৰনাৰায়ণ আৰু অপশ্যন ডি দিয়া আছে উদয়াদিত্য সিংহ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গদাধৰ সিংহ গদাধৰ সিংহ কি কৰিছিল ভূমি জৰীপৰ ব্যৱস্থা অৰ্থাৎ লেণ্ড ছাৰ্ভেইং ব্যৱস্থা আৰম্ভ কৰিছিল আৰু তেওঁৰ আহোম নাম আমি জানো চুপাতফা মনত ৰাখিব তেওঁ ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল আৰু মনত ৰাখিব তেওঁ ধুধৰ আলি আৰু উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল খুব গুৰুত্বপূৰ্ণ তেওঁক লৈ পেলাই এইবিলাক আহি থাকে প্ৰশ্ন আৰু আমি অপশ্যন বিত দেখা পাইছোঁ ৰুদ্ৰসিংহ আৰু ৰুদ্ৰসিংহৰ আহোম নাম আমি জানো চুখ্ৰংফা আৰু ৰুদ্ৰসিংহ লৰালি কালত লাইকোৰ নামেৰে পৰিচিত আছিল আৰু তাৰপিছত আমি জানিব লাগিব যে তেওঁ কি নিৰ্মাণ কৰিছিল জয়সাগৰ জয়দৌল হয়নে এইখিনি তেওঁ নিৰ্মাণ কৰিছিল আৰু তাৰ লগতে মনত ৰাখিব মেটেকাৰ আলিও তেওঁ নিৰ্মাণ কৰিছিল আৰু ৰুদ্ৰসিংহক অসমৰ কি বুলি জনা যায় শিৱাজী বুলি জনা যায় অসমৰ শিৱাজী বুলি ৰুদ্ৰসিংহক জনা যায় আৰু অপশ্যন চিত আমি দেখা পাইছোঁ নৰনাৰায়ণ আৰু আমি জানো কোচ ৰাজবংশৰ এগৰাকী শক্তিশালী ৰজা আছিল নৰনাৰায়ণ আৰু নৰনাৰায়ণৰ আচল নাম হৈছে মল্লদেৱ আৰু নৰনাৰায়ণৰ কি বুলি কোৱা হয় যে অসমৰ বিক্ৰমাদিত্য বুলি জনা যায় নৰনাৰায়ণক আৰু নৰনাৰায়ণে এটি আলি নিৰ্মাণ কৰিছিল আৰু এই আলিটো নাৰায়ণপুৰৰ পৰা কোচবিহাৰলৈকে গৈছিল আৰু বন্ধু বান্ধৱীসকলে সেই আলিটোৰ নাম কমেণ্ট বক্সত জনাব বুলি আমি এৰিলোঁ আৰু অপশ্যন ডিত আমি দেখা পাইছোঁ উদয়াদিত্য সিংহ আৰু উদয়াদিত্য সিংহৰ সময়ত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল কিমান চনত আপোনালোকে কমেণ্ট বক্সত জনাব নালাগে 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছে আৰু শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল আমি জানো লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ আৰু সেইটো সময়ত আহোম ৰজা আছিল উদয়াদিত্য সিংহ আৰু মোগল সম্ৰাট আছিল ঔৰংজেব ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 6 নম্বৰ প্ৰশ্ন দ্য আছাম মেডিকেল কলেজ ফৰ্মেলি নউন এজ অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল আৰু অপশ্যন নম্বৰ দি আছে এ ৰবাৰ্ট ব্ৰাউন মেডিকেল স্কুল অপশ্যন বিত আছে ছেইণ্ট পেট্ৰিক মেডিকেল স্কুল অপশ্যন চিত আছে ছেইণ্ট জন মেডিকেল স্কুল আৰু অপশ্যন ডিত আছে বেৰী হোৱাইট মেডিকেল স্কুল আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বেৰী হোৱাইট মেডিকেল স্কুল মনত ৰাখিব 7 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া দ্য আহোম কিংডম ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ আহোম ৰাজ্য কোন বছৰত প্ৰতিষ্ঠা হৈছিল আৰু অপশ্যন নম্বৰ দিয়া আছে 1226 অপশ্যন বিত আছে 1228 অপশ্যন চিত আছে 1229 আৰু অপশ্যন ডিত আছে 1227 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1228 এইটো বছৰত কি কৰা হৈছিল আহোম ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল আৰু আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ মনত ৰাখিব কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল 1253 চনত 1253 অ'কে এইখিনি মনত ৰাখিব লাগিব আৰু আহোমৰ প্ৰথম ৰজা আছিল চুকাফা আমি জানো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি আৰু আহোমৰ দ্বিতীয়গৰাকী ৰজাৰ নাম আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আমি আশা ৰাখিলোঁ আৰু এইটো প্ৰশ্ন APSCত অহা আমি দেখিবলৈ পাইছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি 8 নম্বৰ প্ৰশ্ন What is the meaning of the word I in the festival name Ali Ai Ligang? Ali Ai Ligang উৎসৱৰ নামত আই শব্দটোৰ অৰ্থ কি বুলি কোৱা হৈছে আৰু অপশ্যন সমূহ দিয়া আছে এচিড বা বীজ অপশ্যন বিত আছে ফ্ৰুইট ফল অপশ্যন চিত আমি দেখা পাইছোঁ ট্ৰী আৰু অপশ্যন ডিত আছে ৱাটাৰ পানী আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আলি আই লিগাং উৎসৱৰ নামত যিটো আই আছে আই শব্দটোৰ অৰ্থ হৈছে ফল আৰু এইখিনিত আমি মনত ৰাখিব লাগিব যে আলি শব্দই শিপা বুজায় আৰু আইৰ অৰ্থ হ'ল ফল আৰু লিগাং মানে বীজ খিচাক বুজায় অৰ্থাৎ এইখিনি মনত ৰাখিব লাগিব দ্য ৱৰ্ড আলি ডিনটছ ৰুট আই ষ্টেণ্ডছ ফৰ ফ্ৰুইট এণ্ড লিগাং মিনছ শ্ব'য়িং ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 9 নম্বৰ প্ৰশ্ন হু ইজ এপইণ্টেড এজ এ ফাৰ্ষ্ট ইভাৰ স্পৰ্টছ এম্বেচাডাৰ অফ আছাম অসমৰ প্ৰথম ক্ৰীড়া দূত হিচাপে কাক নিযুক্তি দিয়া হৈছে আৰু অসমত দিয়া আছে হিমা দাস বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে অপশ্যন বিত আছে অংকুচিতা বড়ো অপশ্যন চিত আছে শিৱ থাপা আৰু অপশ্যন ডিত আছে মহাদেউ ডেকা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হিমা দাস আৰু হিমা দাসক ধিং এক্সপ্ৰেছ নামেৰে জনা যায় মনত ৰাখিব আৰু হিমা দাসে অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছে তাৰ লগতে শিৱ থাপেও অৰ্জুন বঁটা লাভ কৰিছে আৰু প্ৰথম অৰ্জুন বঁটা লাভ কৰিছে কোনে আমি জানো ভোগেশ্বৰ বৰুৱাই আৰু ভোগেশ্বৰ বৰুৱাই কিমান চনত অৰ্জুন বঁটা লাভ কৰিছে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়
মনত ৰাখিব, এইটো খুব গুৰুত্বপূৰ্ণ। আৰু তেওঁক লৈ পেলাই আপোনালোকে এই দুটা কুৱেশ্যনছৰ এনচাৰসমূহ কমেণ্ট বক্সত জনাব বুলি আমি আশা ৰাখিলোঁ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে ক'ৰ পৰা ভিডিঅ'খিনি চাই আছে, আমাৰ মৰমৰ ছাবস্ক্ৰাইবাৰসকল ক'ৰ পৰা আমাৰ লগত জড়িত হৈ আছে, আপোনালোকে নিজৰ হোম টাউন বা ডিষ্ট্ৰিক্টৰ নামটো উল্লেখ কৰিব বুলি আমি আশা ৰাখিলোঁ। ইয়াৰ পিছত প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া, হু ৱাজ, আৰু আমি ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ গহপুৰৰ পৰা, মনত ৰাখিব। আৰু আপোনালোকেও কমেণ্ট বক্সত আপোনালোকৰ নিজৰ ঠাইখনৰ নাম উল্লেখ কৰিব বুলি আমি আশা ৰাখিলোঁ। হু ৱাজ নট ইন দ্য পোষ্ট অফ চিফ মিনিষ্টাৰ অফ আছাম, অসমৰ মুখ্যমন্ত্ৰীৰ পদত কোন নাছিল বুলি সোধা হৈছে। আৰু অপশ্যনসমূহ দিয়া আছে, এ যোগেন্দ্ৰ নাথ হাজৰিকা, অপশ্যন বি দিয়া আছে কেশৱ চন্দ্ৰ গগৈ, অপশ্যন চি দিয়া আছে গোলাপ বৰবৰা, অপশ্যন ডি দিয়া আছে শিৱপ্ৰসাদ বৰুৱা। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব, চাব লাগিব যে তেওঁ অসমৰ মুখ্যমন্ত্ৰী নাছিল, তলৰ কোনজন বুলি সোধা হৈছে। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱপ্ৰসাদ বৰুৱা। আৰু বাকীখিনি তেওঁলোক আছিল আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আমি জানো। ইয়াৰ পিছত প্ৰশ্নটো আহিছোঁ আমি 11 নম্বৰ প্ৰশ্ন, হুইচ টাউন ইজ নউন এজ দ্য মানচেষ্টাৰ অফ আছাম, কোনখন চহৰ অসমৰ মানচেষ্টাৰ বুলি জনা যায়। আৰু অপশ্যনসমূহ দিয়া আছে, এ গুৱাহাটী, অপশ্যন বি দিয়া আছে যোৰহাট, অপশ্যন চি দিয়া আছে শুৱালকুছি, আৰু অপশ্যন ডি দিয়া আছে তেজপুৰ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শুৱালকুছি। শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি জনা যায়। আৰু অপশ্যন এত আমি গুৱাহাটী দেখা পাইছোঁ, আৰু গুৱাহাটীক গেটৱে অফ নৰ্থ ইষ্ট বুলি কোৱা হয়। আৰু যোৰহাটক সাংস্কৃতিক নগৰ বুলি জনা যায়, সাংস্কৃতিক নগৰী। আৰু তাৰপিছত আমি দেখা পাইছোঁ শুৱালকুছি, আমি ইতিমধ্যে আলোচনা কৰিলোঁ। আৰু তেজপুৰক প্ৰেমৰ নগৰী বুলি কোৱা হয়, কন্যাপুৰ বুলি জনা যায়, লগতে শোণিতপুৰ বুলি জনা যায়। ঠিক আছে, এইখিনি মনত ৰাখিব। 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া, হু ইজ অলছ' নউন এজ দ্য ভাঙনি কোঁৱৰ ইন আছামিজ লিটাৰেচাৰ, অসমীয়া সাহিত্যত কাক ভাঙনি কোঁৱৰ বুলি জনা যায়। আৰু অপশ্যনসমূহ দিয়া আছে, এ আনন্দ চন্দ্ৰ আগৰৱালা, অপশ্যন বি দিয়া আছে চন্দ্ৰ কুমাৰ আগৰৱালা, অপশ্যন চি দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, আৰু অপশ্যন ডি দিয়া আছে ৰঘুনাথ চৌধুৰী। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আনন্দ চন্দ্ৰ আগৰৱালা। আনন্দ চন্দ্ৰ আগৰৱালা দেৱক ভাঙনি কোঁৱৰ বুলি জনা গৈছিল বা এতিয়াও জনা যায় তেওঁ। আৰু আমি অপশ্যন বিত দেখা পাইছোঁ চন্দ্ৰ কুমাৰ আগৰৱালা। চন্দ্ৰ কুমাৰ আগৰৱালা আছিল জোনাকী কাকতৰ প্ৰথমজন সম্পাদক, আৰু তেওঁ প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বন কুঁৱৰী লিখিছিল, আৰু তাৰ লগতে তেওঁ বিন বৰাগী কবিতাও লিখিছিল, মনত ৰাখিব। আৰু ইয়াৰ পিছত আমি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক দেখা পাইছোঁ, আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979 চনত, মনত ৰাখিব, তেওঁ মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছে। আৰু তেওঁ হৈছে প্ৰথমজন অসমীয়া যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছে। আৰু অপশ্যন ডিত আমি দেখা পাইছোঁ ৰঘুনাথ চৌধুৰী, আৰু ৰঘুনাথ চৌধুৰীক বিহগী কবি নামেৰে জনা যায়, মনত ৰাখিব, এইখিনি খুব গুৰুত্বপূৰ্ণ। 13 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ অলছ' নউন এজ দ্য লেণ্ড অফ দ্য ছাত্ৰাছ, অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলিও জনা যায়। আৰু অপশ্যনসমূহ দিয়া আছে, এ নগাঁও, অপশ্যন বিত দিয়া আছে যোৰহাট, অপশ্যন চিত দিয়া আছে মাজুলী, আৰু অপশ্যন ডিত দিয়া আছে বৰপেটা। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৰপেটা। বৰপেটাক সত্ৰৰ ভূমি বুলি জনা যায়। আৰু বৰপেটাৰ কোনখন সত্ৰত দৌল উৎসৱ পালন কৰা হয়, আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আমি আশা ৰাখিলোঁ। আৰু মনত ৰাখিব যে মাজুলীক কি বুলি কোৱা হয় আমি জানো, নহয়নে? সত্ৰ নগৰী মাজুলী বুলি জনা যায়, এইখিনি খুব গুৰুত্বপূৰ্ণ, মনত ৰাখিব। ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া, গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড এট, গিবন বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত। আৰু অপশ্যনসমূহ দিয়া আছে, এ যোৰহাট, অপশ্যন বিত দিয়া আছে চিৰাং, অপশ্যন চিত দিয়া আছে ডিব্ৰুগড়, আৰু অপশ্যন ডিত দিয়া আছে কোকৰাঝাৰ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গিবন, হোলং গিবন বুলি কোৱা হয়, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাটত অৱস্থিত। 15 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া, হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ প্ৰথম অসমীয়া কোন। আৰু অপশ্যনসমূহ দিয়া আছে তৰুণ শইকীয়া, অপশ্যন বিত দিয়া আছে অভিনন্দন বৰা, অপশ্যন চিত দিয়া আছে বিদ্যুৎ বৰা, আৰু অপশ্যন ডিত দিয়া আছে মনীষ ডেকা। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তৰুণ শইকীয়া, মনত ৰাখিব, তেওঁ হৈছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন অসমীয়া। 16 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া। 16 নম্বৰ প্ৰশ্নটো হৈছে, হুইচ আহোম কিং শিফটেড দ্য কেপিটেল ফ্ৰম শিৱসাগৰ টু যোৰহাট ইন দ্য ইয়াৰ 1794, কোন আহোম ৰজাই 1794 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। আৰু অপশ্যনসমূহ দিয়া আছে চন্দ্ৰকান্ত সিংহ, অপশ্যন বিত দিয়া আছে কমলেশ্বৰ সিংহ, অপশ্যন চিত দিয়া আছে লক্ষ্মী সিংহ, আৰু অপশ্যন ডিত দিয়া আছে গৌৰীনাথ সিংহ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গৌৰীনাথ সিংহ। আৰু লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। 17 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া, দ্য ফাৰ্ষ্ট মহম্মদান ইনভেজন অফ কামৰূপ ৱাজ লিড বাই, কামৰূপৰ প্ৰথম মহম্মদ আগ্ৰাসনৰ নেতৃত্ব কাৰ নেতৃত্বত হৈছিল। আৰু
অপশ্যন ক দিয়া আছে নাছিৰুদ্দিন মাহমুদ অপশ্যন বি দিয়া আছে হুছামুদ্দিন ইৱাজ অপশ্যন চি দিয়া আছে মুৰছাদ কুলি খান আৰু অপশ্যন ডি দিয়া আছে মহম্মদ বিন বাখতিয়াৰ খিলজি আৰু আমি জানো তেওঁ হৈছে মহম্মদ বিন বাখতিয়াৰ খিলজি আৰু 1206 চনত অৰ্থাৎ 1206 এডিত তেওঁ কি কৰিছিল কামৰূপ আক্ৰমণ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 18 নম্বৰ প্ৰশ্নটো হৈছে হুইচ চিটি ৱাজ once the capital of মটক কিংডম কোনখন চহৰ এসময়ত মটক ৰাজ্যৰ ৰাজধানী আছিল আৰু অপশ্যন দিয়া আছে ডিগবৈ অপশ্যন বি দিয়া আছে যোৰহাট অপশ্যন চি দিয়া আছে ডিব্ৰুগড় আৰু অপশ্যন ডি দিয়া আছে তিনিচুকীয়া আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তিনিচুকীয়া মনত ৰাখিব যে তিনিচুকীয়া হৈছে এসময়ৰ মটক ৰাজ্যৰ ৰাজধানী 19 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া দ্য ৰূপসী এয়াৰপৰ্ট ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট ৰূপসী বা ৰূপসী বিমানবন্দৰ কোনখন জিলাত অৱস্থিত আৰু অপশ্যন দিয়া আছে কোকৰাঝাৰ অপশ্যন বি দিয়া আছে যোৰহাট অপশ্যন চি দিয়া আছে তিনিচুকীয়া আৰু অপশ্যন ডি দিয়া আছে বঙাইগাঁও আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কোকৰাঝাৰ জিলাত ৰূপসী বিমানবন্দৰ আছে আৰু ৰৰৈয়া বিমানবন্দৰ ক'ত আছে আপোনালোকে কমেণ্ট বক্সত জনাব 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 20 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া Who was the first president of Assam Pradesh Congress Committee? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল আৰু অপশ্যন দিয়া আছে এ তৰুণ ৰাম ফুকন অপশ্যন বি দিয়া আছে কুলধৰ চুলীয়া অপশ্যন চি দিয়া আছে নবীন চন্দ্ৰ বৰদলৈ আৰু অপশ্যন ডি দিয়া আছে গোপীনাথ বৰদলৈ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুলধৰ চুলীয়া মনত ৰাখিব তেওঁ হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু এইখিনি মনত ৰাখিব লাগিব আমি দ্য ফাৰ্ষ্ট ইলেক্টেড প্ৰেচিডেণ্ট ৱাজ কুলধৰ চুলীয়া এণ্ড চাবিলাল উপাধ্যায় ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড প্ৰেচিডেণ্ট অফ দ্য কমিটি অৰ্থাৎ চাব যে কুলধৰ চুলীয়া আছিল তেওঁ আছিল প্ৰথম ইলেক্টেড প্ৰেচিডেণ্ট নিৰ্বাচিত সভাপতি আছিল আৰু চাবিলাল উপাধ্যায় আছিল কমিটিৰ প্ৰথম বাছনি কৰা অৰ্থাৎ চিলেক্টেড প্ৰেচিডেণ্ট আছিল তেওঁ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেতিয়া গঠন কৰা হৈছিল এইটো চাব লাগিব 1921 চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি বা অসম পিচিচি বা এপিচিচি গঠন কৰা হয় আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটি অৰ আসাম পিচিচি ৱাজ ফৰ্মড ইন জুন 1921 ঠিক আছে আৰু এতিয়াৰ সভাপতিজন আমি জানো নহয়নে ভূপেন বৰা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 21 নম্বৰ হুইচ চিটি অফ আসাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট অফ এছিয়া অসমৰ কোনখন চহৰত এছিয়াৰ ভিতৰতে সৰ্বাধিক শুকান মাছৰ বজাৰ আছে আৰু অপশ্যন দিয়া আছে এ টংলা অপশ্যন বি দিয়া আছে ধুবুৰী অপশ্যন চি দিয়া আছে যোৰহাট আৰু অপশ্যন ডি দিয়া আছে জাগিৰোড আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জাগিৰোড 22 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া হুইচ ডাইনেষ্টিজ কইন ৱেৰ নউন এজ নাৰায়ণী কোনটো বংশৰ মুদ্ৰাক নাৰায়ণী বুলি জনা গৈছিল আৰু অপশ্যন দিয়া আছে কাছাৰী অপশ্যন বি দিয়া আছে কোচ অপশ্যন চি দিয়া আছে কমতা আৰু অপশ্যন ডি দিয়া আছে চুতীয়া আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কোচসকলৰ মুদ্ৰাক নাৰায়ণী মুদ্ৰা বুলি জনা গৈছিল আৰু কোচ সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল বুলি যদি সোধা থাকে তেতিয়া হ'ব বিশ্বসিংহ প্ৰতিষ্ঠা কৰিছিল আৰু কোচ ৰাজবংশৰ একোটাকে শক্তিশালী ৰজা আছিল নৰনাৰায়ণ আৰু নৰনাৰায়ণৰ সেনাপতি কোন আছিল আমি জানো কোন আছিল লাচিত বৰফুকন নহয় তেওঁ উদয়াদিত্য সিংহৰ সময়ত সেনাপতি আছিল আৰু তেওঁ হৈছে শুক্লধ্বজ যাক চিলাৰায় বুলি জনা যায় মনত ৰাখিব 23 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া হুইচ one is the first team defeated by Assam in Ranji Trophy cricket. Ranji Trophy ক্ৰিকেটত অসমৰ হাতত পৰাস্ত হোৱা প্ৰথম দলটো কোনটো আৰু অপশ্যন দিয়া আছে কৰ্ণাটক অপশ্যন বি দিয়া আছে ত্ৰিপুৰা অপশ্যন চি দিয়া আছে উৰিষ্যা আৰু অপশ্যন ডি দিয়া আছে মুম্বাই আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উৰিষ্যা আৰু বন্ধু-বান্ধৱীসকল যিসকলে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 24 নম্বৰ প্ৰশ্নটো হৈছে হুইচ শিখ গুৰু বিল্ড দ্য ফেমাছ গুৰুদ্বাৰা ইন ধুবুৰী টাউন কোনজন শিখ গুৰুৱে ধুবুৰী চহৰত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল আৰু অপশ্যন দিয়া আছে গুৰু গোবিন্দ সিং অপশ্যন বি দিয়া আছে গুৰু টেগ বাহাদুৰ অপশ্যন চি দিয়া আছে গুৰু হৰগোবিন্দা আৰু অপশ্যন ডি দিয়া হৈছে গুৰু হৰিকিষণ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুৰু টেগ বাহাদুৰে তেওঁ ধুবুৰী চহৰত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল 25 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 25 নম্বৰ প্ৰশ্নটো হৈছে হুইচ ভিলেজ অফ নলবাৰী ডিষ্ট্ৰিক্ট ইজ অলছ' মেনশ্যন ইন দ্য কৌটিল্যাছ অৰ্থশাস্ত্ৰ ফৰ প্ৰডিউচিং চিল্ক কৌটিল্যৰ অৰ্থশাস্ত্ৰত ৰেচম উৎপাদনৰ বাবে নলবাৰী জিলাৰ কোনখন গাঁৱৰ নাম উল্লেখ আছে আৰু অপশ্যন দিয়া আছে দিহজাৰী অপশ্যন বিত আছে বৰকুৰা অপশ্যন চিত আছে নামডঙা আৰু অপশ্যন ডিত আছে সোণকুৰিহা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সোণকুৰিহা আৰু মনত ৰাখিব যে কৌটিল্যক
কি নামেৰে জনা যায় বিষ্ণুগুপ্ত নামেৰে জনা যায় আৰু কৌটিল্যৰ আন এটা নাম হৈছে আমি জানো নহয়নে বিষ্ণুগুপ্ত কৌটিল্য এইখিনি তেওঁৰ নাম আৰু চাণক্য বুলিও তেওঁক জনা যায় আৰু তেওঁ চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজ দৰবাৰত আছিল মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ আৰু কৌটিল্যই কি ৰচনা কৰিছিল আমি জানো অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল তো বন্ধু বান্ধৱীসকল ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আজি আমি টোটেল 25 টপ MCQ সমূহ আলোচনা কৰিলোঁ আৰু যিবিলাক আপকামিং এক্সামছসমূহৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু যিসকল বন্ধু বান্ধৱীয়ে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ আৰু ভালদৰে থাকক ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক থেংক ইউ ধন্যবাদ জয় আই অসম